এই পবিত্ৰ ক্ষণত এই পবিত্ৰ স্থানত উপস্থিত প্ৰতিগৰাকী সাহিত্যপ্ৰাণ ব্যক্তিক মই ভক্তি ভৰা সেৱা জনাইছো। আজি পুৱাৰ শুভকামনা জনাইছো। দিনটো সকলোৰে শুভ হওক। সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপস্থিত মোৰ পূজনীয় প্ৰতিগৰাকী সন্মানীয় ব্যক্তি আৰু উপস্থিত মোৰ চিৰপূজ্য চিনাকি অচিনাকি প্ৰতিজন ব্যক্তিলৈ ভক্তি সেৱা জনাইছো। এটা শুভ দিন আছিল আজি, কিন্তু বিধিৰ বিপাকত আজি আমি এই সভাখনৰ বিভিন্ন কাৰ্যসূচী বাতিল কৰি দিবলগীয়া হ'ল। তাৰ বাবে দুখিত। প্ৰথমে মই এই অঞ্চলৰে খুব সমীপতে অলপ সময়ৰ আগতে এই পৃথিৱী এৰি শিৱুৰীলৈ গতি কৰা আমাৰ মাজৰে এজন আমাৰ পুত্ৰ বুলি কওঁ, সেই জীৱতীৰ সদ্গতি কামনা কৰিছো আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছো। যদি যোৱাকালি এই ঘটনাটি হ'লহেঁতেন, আমি হয়তো আজিৰ সভাখন বাতিল কৰি দিলোহেঁতেন, কিন্তু অকস্মাতে হৈ গ'ল। ইতিমধ্যে আমিও আহি ইয়াত উপস্থিত হলোহি, সন্মানীয় ব্যক্তিসকলো আহিল। গতিকে আমি বাতিল কৰিব পৰা অৱস্থাত নাই। তাৰ বাবে এই অঞ্চলত এনেকৈ মাইক্ৰফোন ব্যৱহাৰ কৰি আজিৰ এই দুখৰ দিনটোত এখন সভা অনুষ্ঠিত কৰিবলগীয়া হোৱাত আমি বৰ দুখিত, ক্ষমা প্ৰাৰ্থী। আশা কৰো পৰম পিতাই আমাক ক্ষমা কৰিব, যিহেতু উপায়বিহীন অৱস্থা। ইতিমধ্যে কেন্দ্ৰীয় সমিতিয়ে আমালৈ নিৰ্দেশ পঠিয়াইছে যে খুব অনুষ্টুপীয়াকৈ বাহুল্যতা বৰ্জন কৰি আজিৰ কৰ্মখিনি আপোনালোকে কৰি আহক। গতিকে সময় আমি একেবাৰে ব্যয় নকৰোঁ, দীঘলীয়া নকৰোঁ। কোনো ধৰণৰ জাক জমকতা বা মনোৰঞ্জনৰ ব্যৱস্থা আমি নকৰোঁ। মুখ্যতঃ আজিৰ সভাখন অনুষ্ঠিত কৰা উদ্দেশ্য এটাই, অসমীয়া সাহিত্য সংস্কৃতি জগতৰ সক্ৰিয়তা বজাই ৰাখিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰা কেইজনমান বিশিষ্ট ব্যক্তিৰ নিৰলস প্ৰচেষ্টা আৰু ত্যাগৰ ফলত জন্ম হোৱা সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসম নামৰ অনুষ্ঠানটিৰ এই গোলাঘাট জিলা সমিতি গঠন কৰাই আজিৰ সভাখনৰ একমাত্ৰ উদ্দেশ্য। সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ লগত মই জড়িত হোৱাও বিশেষ এটা দিন হোৱা নাই। গতিকে ইয়াৰ বহুল ইতিবৃত্ত ক'বলৈ মই অপাৰগ। এই সম্পৰ্কে আজিৰ সভাখনৰ সভাপতি তথা মঞ্চৰ কাৰ্যকৰী সভাপতি পাঠক ছাৰে আপোনালোকৰ আগত বিস্তাৰিতভাৱে ক'ব। আজিৰ সভালৈ আমাৰ মঞ্চৰ সভাপতি দিলীপ কাকতি ছাৰ আৰু প্ৰধান সম্পাদক নিৰঞ্জন বৰা ছাৰ অহা কথা আছিল। ইতিমধ্যে নিৰঞ্জন বৰা ছাৰ সুদূৰ মাজবাটৰ পৰা আহি ওদালগুৰি জিলাৰ মাজবাটৰ পৰা আহি জংকলাবন্ধা পাইছিলহি, কিন্তু তেখেতৰ গাড়ীৰ বিচুতিৰ বাবে তেখেত ইয়াত আহি উপস্থিত হ'ব পৰা নাই আৰু বোধ কৰোঁ তেখেত নাহিব, যিহেতু গাড়ীখনৰ কথা আছে। আৰু যিসকল ইতিমধ্যে এই বিষয়ত দক্ষ, তেখেতলোকৰ পাৰদৰ্শিতাৰে
সুপ্ত অৱস্থাত থকা ন ন প্ৰতিভাসমূহক আমি কেনেদৰে আগুৱাই আনিব পাৰোঁ তাৰেই নিৰলস প্ৰচেষ্টাত ব্ৰতী হৈ আছে সাহিত্য সংস্কৃতি সাধনা মঞ্চ। এই মঞ্চৰ লক্ষ্য উদ্দেশ্য অপৰিসীম আৰু তাকেই সাৰথী হিচাপে লৈ ইতিমধ্যে বহুতো প্ৰচেষ্টা হাতত লৈ আগবাঢ়ি গৈছে এই মঞ্চ। এই মঞ্চৰ একোজন সদস্য হ'বলৈ পাই আমি সুখী আৰু আমি আশা কৰোঁ গোলাঘাট জিলাতো যাতে এই মঞ্চৰ সদস্যৰ সংখ্যা বাঢ়ে, এই মঞ্চৰ একোজন সক্ৰিয় কৰ্মী হৈ আমি যাতে সাহিত্য সংস্কৃতি সাধনাত ব্ৰতী হ'ব পাৰোঁ তাৰেই আশা কৰিলোঁ। সকলোৱে গম পাইছে, বিশেষ বিস্তাৰিতভাৱে মই ক'বলৈ অপাৰত। আচলতে এনেকৈ উদ্দেশ্য ব্যাখ্যা বা সভাত বক্তব্য ৰখা মানুহ মই নহয়। এইখিনিতে মই খুব সুখী, বহুদিনৰ মূৰত আজিভাৱে গম পাই দিয়ক মই লগ পাইছোঁ। আমি একেলগে দেৰগাঁও বেছিকত DLED কৰিছিলোঁ, তেতিয়া বাইদেউৰ লগত খুব অন্তৰংগ এটা সম্পৰ্ক। বহুদিনৰ মূৰত বাইদেউক দেখি খুব সুখী, আৱেগিক হৈছোঁ, বহুত স্মৃতি মনত পৰি গৈছে। আৰু বাইদেউ যে আজিৰ সভালৈ আহিছে তেখেতক ধন্যবাদ, কৃতজ্ঞ তেখেতৰ ওচৰত। পুনৰ আমি একেলগে আকৌ একেখন মঞ্চলৈ আহিছোঁ। গতিকে আমি আশা কৰোঁ খুব সুন্দৰ এটা পৰিৱেশ এই মঞ্চখনে এই গোলাঘাট জিলাত পাব, তাকেই আশা কৰিলোঁ। আৰু সকলোলৈকে পুনৰ মোৰ ভক্তি ভৰা সেৱা জনাই উদ্দেশ্য ব্যাখ্যাৰ নামত এই দুআষাৰ ক'লোঁ আৰু পৰৱৰ্তী কাৰ্যসূচীলৈ যাবলৈ সভাপতি ছাৰক মই অনুৰোধ জনাইছোঁ। ক্ৰমান্বয়ে যিটো উদ্যোগতি লাভ কৰিছে সাহিত্য সংস্কৃতি সাধনা মঞ্চই, সেই উদ্যোগতি ত্বৰান্বিত হ'ব বুলি আমি আশা ৰাখি আজি সভাখন ভাল লাগিল। ধন্যবাদ সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ সকলো কেন্দ্ৰীয় বিষয়ববীয়াক। সভাখনৰ আজিৰ দিনটো সঁচাই বহুত ভাল লাগিল। একোখন আলোকচিত্ৰই বহু কথাই কৈ যায়, বহু স্মৃতিয়ে ৰৈ যায়। ভাল লাগিল সভাখনত, সঁচাই বহু গুণী জ্ঞানী শিক্ষাবিদক লগ পালোঁ। ভাল লাগিল। আমাৰ এই কণমানিজনীও কবিতা আবৃত্তি কৰিলে, সকলোৱে মৰম পালে। এইসকল দূৰণিৰ অতিথি আছিল। আমাৰ নাহৰণি মাজগাঁৱতে সভাখন আজি অনুষ্ঠিত হ'ল, সেয়ে আৰু ভাল লাগিল। ময়ো দুই এষাৰ বক্তব্য ৰাখিলোঁ। দূৰ দূৰণিৰ পৰা আহিছিল আজিৰ সভাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল। ধন্যবাদ।